নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 29 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ টকা। তো বহু কৃষকসকলে কিন্তু 20 নম্বৰ কিস্তি 4000কৈ টকা লাভ কৰিব। তো কোনবোৰ কৃষকসকলে 4000কৈ টকা লাভ কৰিব সবিস্তাৰে আপোনালোকক জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক যোৱা ফেব্ৰুৱাৰী মাহত চৰকাৰে প্ৰদান কৰিছিল PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000কৈ টকা। এতিয়া কৃষকসকলে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন লাভ কৰিব, কিন্তু যিসকল কৃষকে এইবোৰ কাম কৰা নাই সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন। তো কি কৰিব লাগিব প্ৰথমে জনাই দিছোঁ, তাৰপিছত জনাম কোনবোৰ কৃষকসকলে 4000কৈ টকা লাভ কৰিব। তো যিসকল কৃষকে এইবোৰ কাম কৰা নাই 1 নম্বৰত কোৱা হৈছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো যিসকল কৃষকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে কৰিব লাগিব। 2 নম্বৰত কোৱা হৈছে PM কিষাণ আঁচনিৰ eKYC। 3 নম্বৰত কোৱা হৈছে PM কিষাণ আঁচনিৰ লেণ্ড সিডিং। ইয়াৰ উপৰিও কৃষকসকলে বৰ্তমানে বনাব লাগিব ফাৰ্মাৰ ID। ফাৰ্মাৰ ID নবনোৱা কৃষকসকলেও নাপাব PM কিষাণ আঁচনিৰ সুবিধা। তো যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰক। তেতিয়া আপোনালোকক দেখুৱাই আছোঁ কোনবোৰ কৃষকসকলে 4000কৈ টকা লাভ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM কিষাণ সন্মান নিধি বিগ নিউজ ফৰ দ্য ফাৰ্মাৰ অফ দ্য কাণ্ট্ৰি ইনক্ৰিজ ফ্ৰম 2000 rupees to 4000 ফাৰ্মাৰ ৰিস্পেক্ট ফাণ্ড ইন দ্য ফাৰ্ষ্ট উইক অফ জুলাই। 4000 rupees of 20 nong installment will enter. Farmer in Madhya Pradesh will get newly fixed fund in July. তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে জুলাই মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন। তো যিসকল কৃষকে মধ্য প্ৰদেশত বসবাস কৰি আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 4000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। মধ্য প্ৰদেশ চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইকাৰণে মধ্য প্ৰদেশৰ কৃষকসকলে 4000কৈ টকাৰ 20 নম্বৰ কিস্তি লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত কৃষকসকলৰ বাবে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছোঁ। একেবাৰে শেষত লিখা আছে জীৱ জন্তু আক্ৰমণৰ দ্বাৰা প্ৰভাৱিতলৈ ক্ষতিপূৰণ বৃদ্ধি। জীৱ জন্তুৰ আক্ৰমণত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ বাবে ক্ষতিপূৰণ 4 লাখ টকাৰ পৰা 5 লাখ টকালৈকে বৃদ্ধি কৰাত কেবিনেটে অনুমোদন জনাইছে। 2 নম্বৰত কৈছে লগতে শস্য কেন্দ্ৰিক ক্ষতিপূৰণ প্ৰতি বিঘাত 7500 টকাৰ পৰা 8000 টকালৈ বৃদ্ধিৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনাইছে। ইয়াতে কোৱা অনুযায়ী কৃষকসকলে খেতি বাতি কৰাৰ পিছত নিজৰ খেতিডৰা যদি কোনো বন্য জীৱ জন্তুৰ আক্ৰমণৰ ফলত ক্ষতি হয় তেন্তে চৰকাৰৰ ফালৰ পৰা প্ৰতি বিঘাত 8000কৈ টকাৰ ক্ষতিপূৰণ লাভ কৰিব। লগতে যিসকল মানুহৰ বন্য জীৱ জন্তুৰ আক্ৰমণৰ ফলত মৃত্যু হ'ব সেইসকল মানুহক অসম চৰকাৰে 5 লাখকৈ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰাৰ বাবে কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটোত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি